বন্ধুসকল স্বাগত কৰিছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল আজি মই আপোনালোকৰ বাবে এটা মজাদাৰ ট্ৰিক লৈ আনিছোঁ, যোনটোক আমি মেজিক লাইন ট্ৰিক বুলি কওঁ। এইটো একচুৱেলি আমি জাপানিজ ট্ৰিক বুলিও কওঁ। বন্ধুসকল এইটো মেজিক ট্ৰিক শিকিলে আপুনি মাল্টিপ্লাইটো মানে মেজিক টাইপ কৰিব পাৰিব বা মেজিক ষ্টাইল কৰিব পাৰিব। আপুনি ছাৰপ্ৰাইজ কৰিব পাৰে আপুনি এইটো ট্ৰিকটো লগৰবিলাকক কৈ মেলি। চ' ভিডিঅ'টো চাব, বহুত মজাদাৰ হয়, ইণ্টাৰেষ্টিং হয়, ভালকৈ শিকি লওক। বন্ধুসকল এইটো ট্ৰিকত আমি প্ৰথমতে 2 ডিজিট সংখ্যাৰ কেনেকৈ মাল্টিপ্লাই কৰে এইটো চাওঁ আমি। এতিয়া আমি ধৰি লৈছোঁ যিকোনো সংখ্যা এটা, যেনেকৈ মই ধৰি ল'ম এতিয়া 21 ইনটু 22 ধৰি লৈছোঁ। আৰু আপুনি এইটো কেনেকৈ কৰিব, মেজিক টাইপ কেনেকৈ কৰিব মই আপোনাক এতিয়া দেখাইছোঁ। এয়া বন্ধুসকল মই এনেকৈ মাল্টিপ্লাই কৰিম, এতিয়া আপোনালোকে দেখিব পাৰিব। এই আপোনাৰ উত্তৰ বন্ধুসকল এইটো এনেকৈ আপুনি লাইন টানি মেলি লাইন কাটি মেলি আপুনি উত্তৰ উলিয়াব পাৰিব। এইটো কাৰণে মই কৈ আছোঁ আপোনাৰ এইটো এটা মেজিক ট্ৰিক হয় বা মেজিক লাইন ট্ৰিক হয় বুলি। বন্ধুসকল মই আপোনাক এতিয়া বুজাই দিছোঁ। আৰু এটা এক্সাম্পল লৈছোঁ যেনিবা 21 23 লৈ লৈছোঁ বাৰু। আপোনাক এইটো মই কৰি মেলি দেখাই দি আছোঁ। বন্ধুসকল আপোনালোকে প্ৰথমতে কি কৰিব লাগে, ফাৰ্ষ্টত আপুনি চাব এইটো ডিজিটটো ইয়াত 2 লিখা আছে, তাৰ কাৰণে আপুনি কি কৰিব, এইটো চাইডত আপুনি 2টা লাইন টানিব। তাৰপিছত 1 লিখা আছে, আপুনি তাৰ তলত আৰু এটা লাইন টানিব। আপোনাৰ এই লাইনকেইটা কি ৰিপ্ৰেজেণ্ট কৰিব, আপোনাৰ এইটো 2টো এই 2টা লাইনটো ৰিপ্ৰেজেণ্ট কৰিব, আৰু এইটো 1টো এইটো লাইনটো ৰিপ্ৰেজেণ্ট কৰিব। আৰু আপুনি এতিয়া কি কৰিব, ছেকেণ্ড নাম্বাৰটো চাব, ইয়াত 2 আছে, মানে 2টা লাইন আপুনি ইয়াত কাটি দিব, এইটো 2টা লাইন ইণ্টাৰচেক্ট কৰিব, ইয়াত 3টা। এতিয়া আপুনি কি কৰিব, আপুনি এইটো ফাৰ্ষ্টত চাব, ইয়াত কেইটা লাইন কাটিছে আপুনি এইটো হিচাপ কৰি উলিয়াব। 1 2 3টা আপুনি ইয়াত পাতি দিলে। এতিয়া আপুনি কি কৰিব, ছেকেণ্ড নাম্বাৰটো আপুনি এইটো লাইন হিচাপ কৰিব, ইয়াত কিমানটা লাইন কাটিছে এইটো হিচাপ কৰিব। 1 2 3 4 5 6 7 8, ইয়াত 8 হ'ব। তাৰপিছত আপুনি লাষ্ট এইটো ইয়াত কিমানটা, 4টা। আৰু এয়াই আপোনাৰ উত্তৰ বন্ধুসকল। আপোনালোকে কেলকুলেটৰত মাৰি চাব পাৰে এনচাৰটো ওলাইছেনে নাই, আপোনালোকে মাৰি চাব পাৰিব। বন্ধুসকল আৰু এটা লাষ্ট এক্সাম্পল লওঁ ইয়াৰ, আপোনালোকে বুজিব পাৰিছেনে নাই আকৌ এবাৰ তাৰ কাৰণে মই বুজাই দিম বাৰু। বন্ধুসকল আমি কি কৰিছোঁ, ফাৰ্ষ্টত এই 2টো ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি 2টা লাইন টানি লৈছোঁ এইটো চাইডত। 1টোৰ কাৰণে আমি ইয়াত, 2টোৰ কাৰণে আমি এই 2টা লাইনটোক আমি কাটিছোঁ, কাৰণ ইয়াত মাল্টিপ্লাই কৰিব লাগে। আৰু ইয়াত 3টা লাইন। আপুনি ফাৰ্ষ্টত ইয়াত কিমানটা লাইন ইণ্টাৰচেক্ট কৰিছে, কিমানটা লাইন কাটিছে এইটো হিচাপ কৰিব। আৰু ছেকেণ্ডত আপুনি এই 2টাটো কিমানটা লাইন কাটিছে ইয়াত আপুনি এইটো হিচাপ কৰিব, তাৰপিছত লিখি দিব। আৰু লাষ্টত এইটো লাইনটো কিমানটা কাটিছে, আৰু তেতিয়া আপোনাৰ উত্তৰ ওলাই যাব। এতিয়া লাষ্ট একটা এক্সাম্পল কৰোঁ বন্ধুসকল। এতিয়া ডাঙৰ এটা সংখ্যা লৈ চাওঁ, ধৰি লৈছোঁ 31 ইনটু 24 লৈ চাওঁ। আপুনি এইটো লাইনৰ কাৰণে ইয়াত 3টা লাইন পাৰিব আপুনি এইটো সংখ্যাৰ কাৰণে। তাৰপিছত আপুনি আৰু এটা সংখ্যা 1ৰ কাৰণে, তাৰপিছত 2টা তলত, ইয়াত আপুনি 4টা। বন্ধুসকল আৰু এবাৰ কৈ দিছোঁ মই যে এই 3টা লাইনটো এই 3ক ৰিপ্ৰেজেণ্ট কৰিব, 3ক, আৰু এইটো 1টো এইটো ৰিপ্ৰেজেণ্ট কৰিব। আৰু যিহেতু পূৰণ হয়, যিহেতু ইনটু হয়, তাৰ কাৰণে আপুনি ইণ্টাৰচেক্ট কৰিব লাগিব। তাৰ কাৰণে এই 2টাটো 2 ৰিপ্ৰেজেণ্ট কৰিছে, আৰু এই 4টাটো 4ক ৰিপ্ৰেজেণ্ট কৰিছে। তাৰপিছত আপুনি এতিয়া কি কৰিব, হিচাপ কৰি উলিয়াব। ফাৰ্ষ্টত এইটো, ছেকেণ্ডত এই 2টাটো, থাৰ্ডত এইটো। এতিয়া কৰি চাম বোলো, 1 2 3 4টা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14 4, 1 উকলিলে 1 আগলৈ গুচি যাব। 1 2 3 4 5 6 7 44 হয় বন্ধুসকল, এইটো এনচাৰ। আপুনি কেলকুলেটাৰ কৰি চাব পাৰে, আপুনি যিকোনো সংখ্যা ল'ব পাৰে, 2 ডিজিট যি আপুনি যিকোনো ল'ব পাৰিব। বন্ধুসকল মজাদাৰ ট্ৰিক হয়, আপুনি লগৰবিলাকক বা সৰু পোৱালীবিলাকক আপুনি এইটো
এপ্লাই কৰি মেলি মানে ছাৰপ্ৰাইজ দিব পাৰিব, মেজিক টাইপ কৰি দেখুৱাব পাৰিব। বন্ধুসকল আহক এতিয়া আমি 3 ডিজিট সংখ্যা ট্ৰাই কৰি চাম। বন্ধুসকল আমি এতিয়া চাম এই লাইন ট্ৰিকটো 3 ডিজিট সংখ্যাত এপ্লাই হয়নে নহয়, তাৰ কাৰণে আমি এইটো এপ্লাই কৰি চাওঁ। বন্ধুসকল তাৰ কাৰণে আমি এটা সংখ্যা লৈ চাওঁ 3 ডিজিট, যেনেকৈ আপুনি যিকোনো ল'ব পাৰিব 3 ডিজিট। অলপ ইজি লৈ দিছোঁ কাৰণ তাৰ কাৰণে আপুনি যাতে বুজি পাওক। বন্ধুসকল আমি এতিয়া কি কৰিম, আপুনি কৰিব, লাইন টানিব। ফাৰ্ষ্ট ষ্টেপৰ কাৰণে আপুনি ফাৰ্ষ্ট ষ্টেপ মানে ফাৰ্ষ্ট লাইন এই 3টা ডিজিটৰ কাৰণে আপুনি এনেকৈ টানিব, আৰু এইটো 3টাৰ কাৰণে আপুনি ক্ৰছকৈ টানিব যাতে ইয়াক কাটে। ফাৰ্ষ্টত 1 লিখা আছে, তাৰ কাৰণে আমি এটা লাইন টানিছোঁ। তাৰপিছত 2টা লাইন টানিম আমি, তাৰপিছত আমি আৰু এটা লাইন টানিম। এতিয়া আমি এইটো ক্ৰছ কৰিবৰ কাৰণে, ইণ্টাৰচেক্ট কৰিবৰ কাৰণে আমি এইটো ইউজ কৰিম। ইয়াত আমি ফাৰ্ষ্টত আছে 2টা লাইন, এটা, তাৰপিছত আছে 3টা। বন্ধুসকল ইয়াত আমি কেনেকৈ ওলাম এইটো চাই ল'ব আপুনি। প্ৰথমতে আমি কাউণ্ট কৰিম এইটো, ছেকেণ্ডত আমি কাউণ্ট কৰিম এইটো, থাৰ্ডত আমি কাউণ্ট কৰিম এইটো আৰু এইটো, ফ'ৰ্থত আমি কাউণ্ট কৰিম এইটো, আৰু লাষ্টত এইটো। চাওক, দেখাইছোঁ মই, চাওক এইটোত কিমানটা লাইন কাটিছে, 3টা। তাৰ কাৰণে আমি ইয়াত লিখিম 3। ইয়াত কেইটা, 1 2 3 4 5 6 7। ইয়াত কিমানটা, 3 4 5 6 7। ইয়াত কিমান, 1 5। ইয়াত কিমান, 2টা। হয় বন্ধুসকল, এয়া আপোনাৰ উত্তৰ। আপোনালোকে কৰি চাব পাৰিব, কেলকুলেটাৰ ইউজ কৰি চাব পাৰিব আপুনি। যদি হোৱা নাই মোক ক'ব। আৰু এটা এক্সাম্পল লৈ চাওঁ এতিয়া বন্ধুসকল। আপোনালোকে বুজিব নোৱাৰিলে মোক ক'ব, কমেণ্টত ক'ব যে বুজিব পৰা নাই বুলি। কিন্তু বহুত মজাদাৰ ট্ৰিক হয় এইটো, আপুনি পটকৈ বুজি যাব, বা বহুত ইজি হয়। আপুনি কৰি থকাটো চালে আপোনাৰ নিজে বুজি যাব। আৰু এটা এক্সাম্পল লৈছোঁ, ইজি এক্সাম্পল এটা লৈছোঁ আৰু মই ইয়াতো। এইটো কি কৰে আপুনি, এই 1টো ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আপুনি এটা লাইন বনাব। ছেকেণ্ডটো 2টো ৰিপ্ৰেজেণ্ট কৰিবলৈ 2টা লাইন বনাব আপুনি। 3টোৰ কাৰণে আপুনি 3টা লাইন বনাব ইয়াত। আৰু এই 2টোৰ কাৰণে আপুনি ইয়াত 2টা লাইন কৰি কাটি দিব। 1, ইয়াত আকৌ 2। ফাৰ্ষ্টত আপুনি চাব এইটো, ছেকেণ্ডত আপুনি চাব এইটো, থাৰ্ডত আপুনি এইটো আৰু এইটো প্লাছ কৰি দিব, ফ'ৰ্থত আপুনি এইটো, ফিফ্থত এইটো চাব। এতিয়া আমি ফাৰ্ষ্টটো চাম 2 4 6 6। এইটো 4, আমি এইটো চালোঁ ফাৰ্ষ্ট, এইটো 6। তাৰপিছত এইটো 2 4 4 5 6 7 7, 2 3 4 5 6 8 9 10। এই ইয়াত যাব 5 6 2। এয়া বন্ধুসকল আপোনাৰ উত্তৰ। আপোনালোকে যদি কেলকুলেটাৰ মাৰি চাব পাৰে আপোনালোকে বন্ধুসকল। এইটো ট'টেলি মেজিক ট্ৰিক হয়। এইটো জাপানীজ ট্ৰিক বুলি কয়। এইটো মেজিক লাইন ট্ৰিক বুলিও কয়। আপুনি এইটো ট্ৰাই কৰি চাব পাৰে। আপুনি সৰু পোৱালিবিলাকক মানে মেজিক টাইপ কৰি আপুনি ছাৰপ্ৰাইজ কৰিব পাৰিব, বা আপোনাৰ সৰু পোৱালিবিলাকৰ মনত মেথছৰ কাৰণে ভয় নষ্ট কৰিব পাৰিব, বা আপুনি মেথছৰ প্ৰতি মানে মনোযোগ দিয়াটো আপোনালোকে আগবঢ়াব পাৰিব পোৱালিবিলাকৰ। আৰু এটা লাষ্ট ট্ৰিক ল'ম বাৰু, আৰু এটা লাষ্ট এক্সাম্পল ল'ম বন্ধুসকল। লাষ্ট এক্সাম্পল ল'ম এতিয়া। অলপ টান লৈ চাওঁ, অলপ হাৰ্ড, মানে অলপ ডাঙৰ সংখ্যা লৈ চাওঁ। বন্ধুসকল এইটো ছেম কৰিব লাগিব আপুনি। ফাৰ্ষ্ট ইয়াত লাইন আপুনি 2টা টানিব, এইটো এটা কাৰণে ইয়াত এটা, ইয়াত 3টা। তাৰপিছত আপুনি কি কৰিব, এইটো লাইনৰ কাৰণে ইয়াত 4টা, 2টা 3টা 4টা, ইয়াত 3টা।
বন্ধুসকল আকৌ এবাৰ কৈছোঁ, আপোনালোকে প্ৰথমতে এইটো ল'ব লাইন, এইটো হিচাপ কৰিব লাগিব আপুনি। ছেকেণ্ডত আপুনি ল'ব লাগিব এইটো, থাৰ্ডত আপুনি এইটো, এইটো আৰু এইটো, ফ'ৰ্থত আপোনাৰ হ'ব এইটো আৰু ফিফ্থত এইটো। এতিয়া অলপ কৰি চাওঁ, 1 2 3 4 5 6 7 8 9 9 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 5 একে কৰি যাব 2 4 6 10 11 12 13 14 4 একে কৰি যাব। এতিয়া আপুনি এইটো চাব, 2 4 6 8 9 একে 10 0 একে গ'লে 3। বন্ধুসকল এই আপোনাৰ উত্তৰ। বন্ধুসকল আপোনালোকে এইটো ভালকৈ নিজে অলপ কৰি চাব, যদি হৈছে তেন্তে মোক ক'বগৈ, বা আপোনাৰ নিজৰ কাৰণে ভাল আৰু শিকি লোৱা, মানে আপোনালোকে সৰু পোৱালিবিলাকক শিকাব পাৰিব বা নিজেও ইউজ কৰিব পাৰিব, লগৰবিলাকক ক'ব পাৰিব। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক এটা দিব, যদি আপোনাৰ মন আছে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আনি থাকিম। বাকী আজিলৈ ইমানেই বন্ধুসকল। Yeah, boy.